নমস্কাৰ ভাইটি বন্ধুসকল, তোমালোক সকলোকে আমাৰ একাডেমীৰ অন্যতা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো। আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম নিয়ন্ত্ৰণ আৰু সমন্বয়। ইয়াক ইংৰাজীত কোৱা হয় কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন। এই যিটো পাৰ্টিকুলাৰ তোমালোকৰ লেচন আছে বায়'লজিৰ, এই লেচনটো তোমালোকৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, লগতে তোমালোকৰ লাষ্ট ইয়েৰ এক্সাম কেইটাত কোনকেইটা MCQ আহি গৈছে, তো গোটেইখিনি বস্তু তোমালোকৰ লগত আজিৰ এইটো ক্লাছত ডিছকাশ্যন কৰা হ'ব। চ' সেইটো কাৰণে তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা আৰু কাটি নাচাবা। যদি ক্লাছটো কাটি চোৱা তেনেহ'লে তোমালোকে একো কথা বুজি নাপাবা। গতিকে তোমালোকে কাটি যদি চোৱা, ক্লাছটো চোৱাতকৈ নোচোৱাই। ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। ভাল মানে অ'কে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়। আৰু এইটো প্ৰশ্ন HSLC 2024ত এই প্ৰশ্নটো আহি গৈছে যে কি দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাইনেপছ। দুটা নিউৰনৰ যিটো মাজৰ খালী অংশ, সেই খালী অংশটোক চাইনেপছ বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে তোমালোকে ফাৰ্ষ্ট অফ অল কনচেপ্টটো বুজি পাব লাগিব। অ'কে, নিউৰনে কেনেকৈ কাম কৰে, নিউৰনৰ পাৰ্ট কিমান আছে, পাৰ্টবিলাকৰ মাজৰ অংশক কি বুলি কয়, মানে নিউৰনৰ মুখ্য কেন্দ্ৰটোক কি বুলি কয়, তো গোটেইখিনি বস্তু তোমালোকে ফাৰ্ষ্ট অফ অল বুজি পাব লাগিব। অ'কে, 2 নম্বৰ MCQটো মন কৰা। 2 নম্বৰ MCQটো হৈছে তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো HSLC 2024ত আহি গৈছে। তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাইটোকাইনিন। ইয়াত ইংৰাজীতো লিখা আছে, অসমীয়াতো লিখা আছে। তোমালোকৰ আছামিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনি আছামিছত লিখি ল'ব পাৰা, আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিয়ে ইয়াত তলত দেখিছা ইংৰাজীত লিখা আছে, তোমালোকে তলৰ পৰা চাই লিখি ল'ব পাৰিবা। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো হৰমনৰ অভাৱে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে। এই প্ৰশ্নটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো তোমালোকে নিশ্চয় তোমালোকৰ ঘৰতো চাগে কোনোবা ডায়েবেটিছ পেচেণ্ট পাইছা চাগে। অ'কে, বেছি বয়সীয়াল মানুহসকলৰ একচুৱেলি ডায়েবেটিছৰ নিচিনা যিবিলাক বেমাৰ, এই বেমাৰবিলাক হয়। এতিয়া প্ৰশ্নটো আমাক কি বুলি কৈছে মন কৰা, তলৰ কোনটো হৰমনৰ অভাৱে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনচুলিন। ইনচুলিনৰ অভাৱত যিকোনো এজন ব্যক্তিৰ দেহত ডায়েবেটিছ নামৰ যিবিলাক বেমাৰ, সেই বেমাৰবিলাকে দেখা দিয়ে। বুজি পাইছা নিশ্চয় কথাটো? অ'কে, নেক্সটটো মন কৰা। নেক্সটটো হৈছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল, শুদ্ধ উত্তৰটো হৈছে চেৰিবেলাম। তোমালোকৰ কিছুমান ষ্টুডেণ্টৰ হয়তো এই প্ৰশ্নবিলাক কোনো ধৰণৰ তোমালোকে বুজি পোৱা নাই চাগে। তো এইটো কাৰণে বুজি পোৱা নাই কিয়নো তোমালোকে লেচনটো পঢ়ি অহা নাই। লেচনটো নপঢ়াকৈ যদি লেচনটোৰ ক্লাছকেইটা নকৰাকৈ যদি তোমালোকে এই ক্লাছকেইটা ডাইৰেক্টলি কৰিবলৈ যোৱা যে মোক আমুক লেচনটোৰ ইম্পৰ্টেণ্ট MCQ লাগে, পচিবল নহয়। তোমালোকে এক্সামত গৈ পিনে পাহৰি থাকিবা। বুজিছানে বাৰু কথাটো? চ' সেইটো কাৰণে তোমালোকে মেইনলি ফাৰ্ষ্ট কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়ালৈকে যিসকল ষ্টুডেণ্টে ক্লাছখিনি কৰা নাই, আমাক জনোৱা হোৱাটছএপ নাম্বাৰ দেখিছা, আমাৰ ইয়াতে দিয়া আছে। পুনৰ এবাৰ তোমালোকক দেখাই দিছোঁ, 9864077266। এইটো আমাৰ আলোচনা একাডেমীৰ হোৱাটছএপ নাম্বাৰ। এই নাম্বাৰটোত তোমালোকৰ যেনেকুৱা ধৰণৰ পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যা নাহক লাগে, ইয়াত মেছেজ কৰা, আমি তোমালোকক তাতে হেল্প কৰি দিম। এতিয়া কিছুমান কাৰ্য, উদাহৰণস্বৰূপে এডাল চিধা ৰেখাত খোজ কঢ়া, অৰ্থাৎ এডাল চিধা ৰেখাত তোমাক যদি খোজ কাঢ়িব কয়, নতুবা তুমি যদি এখন চাইকেল চলাই যোৱা, তুমি পেঞ্চিল এডাল হাতত ধৰি এনেকে অঁকা, এই যিখিনি কাম, অ'কে, এই যিখিনি কাৰ্য, এই কাৰ্যখিনি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে চেৰিবেলাম। অ'কে, চেৰিবেলাম নামৰ এটা পাৰ্ট আছে আমাৰ মস্তিষ্কত। তোমালোকৰ কিতাপখনতে মন কৰিবা, কিতাপখনত তোমালোকৰ মাইণ্ডটোৰ, মানে আমাৰ যিটো মাইণ্ডটোৰ কমপ্লিট এটা ড্ৰয়িং আছে। অ'কে, তাত কোনটো মাইণ্ডৰ কোনটো পাৰ্টৰ নাম কি, কোনটো মাইণ্ডৰ পাৰ্টে কি কাম কৰে, তো গোটেইখিনি বস্তু তাতে এক্সপ্লেইন কৰা আছে। অলৰাইট। নেক্সটটো মন কৰা, তলৰ কোনটো এবিধ উদ্ভিদ হৰমনৰ নাম? উত্তৰটো হৈছে এপচাইচিক এচিড। ইংৰাজীতো দিয়া আছে, মন কৰা, এইটো D নম্বৰ অপশ্যনটো ইংৰাজীত দিয়া আছে, আৰু অসমীয়াত দেখিছা এইটো D নম্বৰ অপশ্যন এপচাইচিক এচিড। এইটো হৈছে উদ্ভিদৰ এটা হৰমন। আৰু এপচাইচিক এচিডে উদ্ভিদৰ দেহত কি বিকাশত সহায় কৰে, কিহত কামত আহে এপচাইচিক এচিডটো, এই সম্পৰ্কে তোমালোকে জানিব লাগিব। ক্লাছকেইটা কৰি আহিবা, তাতে এভৰিথিং তাতে এক্সপ্লেইন কৰা গৈছে। তোমালোকে জাষ্ট ক্লাছখিনি যদি বুজি আহা, এতিয়া এইটো ক্লাছত কথাবিলাক ভাল ধৰণে বুজি পাবাহি। অ'কে,
নেক্সট মন কৰা পৰিৱেশৰ কোন পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়াৰ হ'ল আমাক দিছে ঐচ্ছিক ক্ৰিয়া অনৈচ্ছিক প্ৰতিপ আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া শুদ্ধ উত্তৰটো হৈছে প্ৰতিক্ৰিয়া মানে পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক যিটো ক্ৰিয়া সেই ক্ৰিয়াটোক প্ৰতিক্ৰিয়া বুলি কোৱা হয় আৰু প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় তোমালোকৰ কিতাপখনত মন কৰিবা এখন হাত এখন দি পিনে এটা পিকচাৰ ৰখা আছে তো তাতে তলত চাবা তাত তলত ধুনীয়াকৈ প্ৰতিক্ৰিয়া বুলি লিখা আছে গতিকে সেইবিলাক বস্তু তোমালোকে অকণমান ষ্টাডি কৰি আহিবা অলপমান চাই আহিবা তেতিয়াহে তোমালোকে ক্লাছবিলাকত একচুৱেলি কথাবিলাক ভাল ধৰণে বুজি পাবা অ'কে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট মন কৰা উদ্ভিদৰ থকা বৃদ্ধিৰোধক হৰমনবিধৰ নাম হ'ল শুদ্ধ উত্তৰটো হৈছে এপচাইচিক এচিড দেখিছানে বাৰু ইয়াতে তোমালোকক এইডোখৰতে দিয়া আছে ইংৰাজীটো তোমালোকে লিখি ল'বা ইয়াৰ পৰা পাইছা অ'কে দুই ধৰণৰ স্নায়ুৰ প্ৰবৰ্ধকৰ নাম লিখা শুদ্ধ উত্তৰটো হৈছে একচন আৰু ড্ৰেণ্ড্ৰাইট একচন আৰু ড্ৰেণ্ড্ৰাইট হৈছে দুই ধৰণৰ স্নায়ুৰ প্ৰবৰ্ধৰ নাম নেক্সট মন কৰা মানুহৰ তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তন কৰা অংশ শুদ্ধ উত্তৰটো হ'ব প্ৰম মস্তিষ্ক মানে তোমালোকৰ কিতাপখনৰ এই ব্ৰেইনৰ যিটো পিকচাৰ আছে ন পিকচাৰটো তোমালোকে অকণমান ভালধৰণে চাই আহিবা তাতে প্ৰম মস্তিষ্ক কোনটো দেখুওৱা গৈছে ধুনীয়াকৈ তাতে কিতাপখনত চোৱা তাতে প্ৰম মস্তিষ্ক কোনটো সেইটো ভালধৰণে দেখুওৱা গৈছে আৰু সেই প্ৰম মস্তিষ্ক হৈছে মানুহৰ মুখ্য চিন্তা কৰাৰ অংশ তুমি এতিয়া কিবা এটা কথা চিন্তা কৰি পৰা তোমাৰ যিটো কেপেবিলিটি সেই কেপেবিলিটিটো একচুৱেলি তোমাৰ প্ৰম মস্তিষ্কৰ পৰা আহে মানে অ'কে যদি তোমাৰ প্ৰম মস্তিষ্কটো যদি কিবা দুৰ্ভাগ্যবশতঃ তোমাৰ যদি কিবা কাৰণত ডেমেজ হৈ যায় তেনেহ'লে তোমাৰ বডিত মানে যিবিলাক মানে আমাৰ মুখ্য চিন্তা কৰা যিটো কেপাচিটিটো মানুহৰ নাইকিয়া হৈ যায় তোমালোকে নিশ্চয় দেখিছা শুনিছা চাগে ক'ৰবাত যে যেতিয়া মানুহ এজনৰ বহুত বেছি বেয়াকৈ ব্ৰেইন এক্সিডেণ্ট হৈ যায় ব্ৰেইন এক্সিডেণ্ট হৈ যোৱাৰ পাছত সেই মানুহজনৰ মানে কিছুমান কথা মনত নাথাকে কিছুমান কথা চিন্তা কৰিব নোৱাৰা হৈ যায় হয়নে চ' এইবিলাক উদাহৰণ তোমালোকে ওচৰে পাজৰে দেখি থাকিবা কিন্তু অকণমান বস্তুবিলাক নিজে ষ্টাডি কৰিলেই হৈ যাব অ'কে অল ৰাইট গাইজ নেক্সটটো মন কৰা নেক্সটটো কুৱেশ্যনত সুধিছে যে উদ্ভিদৰ ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি কিহৰ উদাহৰণ শুদ্ধ উত্তৰটো হৈছে কেম'ট্ৰেপিজিয়াম এতিয়া পুনৰবাৰ কৈছোঁ এই যিকেইটা প্ৰশ্নকেইটা উত্তৰ বুজি পাবলৈ হ'লে তোমালোকে পৰাগ যুগ পৰাগ ৰেণু সেইখিনি কথা পঢ়ি আহিব লাগিব যদি পঢ়ি নহাকৈ আহিছা তেনেহ'লে কিন্তু মই তোমালোকক কি বুলি ক'ম আৰু তোমালোকৰ পচিবল নহ'ব মানে এই ক্লাছটোত তোমালোকৰ কুৱেশ্যনবিলাকৰ আনচাৰ বুজি পোৱাটো অ'কে ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটো হৈছে মেডুলা এতিয়া ৰক্তচাপ নতুবা বমি এইবিলাক মানুহে কৰোঁ বুলি কৰে নেকি নকৰে এইবিলাক অট'মেটিকলি হৈ যায় কোনোবা এটা কণ্ডিশ্যনত হয়নে এই যিবিলাক অনৈচ্ছিক ক্ৰিয়া মানে যিবিলাক কাম নেকি মানুহে ইচ্ছাকৃতভাৱে নকৰে সেইবিলাকে হৈছে অনৈচ্ছিক ক্ৰিয়া বুজি পাইছানে চ' এই অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম হৈছে মেডুলা অ'কে মেডুলা গম পাইছা স্পেলিংটো চাই লোৱা ইয়াত ইংৰাজীটো লিখা আছে মেডুলা আৰু অসমীয়াটো ইয়াত লিখা আছে মেডুলা বুলি আৰু তোমালোকে পৰাপক্ষত আছামিজ মিডিয়ামৰখিনিও ইংলিছতে লিখিব চাবা কিয়নো কিছুমান চেণ্টেঞ্চ আছামিজত মানে ছায়েন্সৰ ভুল হৈ যায় মানে নেক্সটটো মন কৰা নেক্সটটো হৈছে উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা উদ্ভিদৰ হৰমনবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অক্সিন এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো তোমালোকে ষ্টাৰ মাৰ্ক এটা দি ল'বা কিয়নো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহাৰ চান্স আছে মানে যে উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা উদ্ভিদৰ হৰমনবিধৰ নাম কি শুদ্ধ উত্তৰটোত লিখিবা তোমালোকে অক্সিন বুলি ইংৰাজীতো লিখা আছে আছামিজতো লিখা আছে তোমালোকৰ যোনে যি ভাল পোৱা লিখিব পাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত শুদ্ধ উত্তৰটো হৈছে মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত কিহে গঠিত মস্তিষ্ক আমাৰ মাইণ্ডটো আৰু আমাৰ স্পাইনেল কৰ্ডডালৰ জৰিয়তে মানে আমাৰ গোটেই আমাৰ মস্তিষ্ক আমাৰ ব্ৰেইনটো আৰু আমাৰ যিডাল স্নায়ুৰজ্জু আমাৰ যিডাল তোমাৰ স্পাইনেল কৰ্ড সেই দুটাকে মানে আমাৰ স্নায়ুতন্ত্ৰৰ মুখ্য মানে কেন্দ্ৰ বুলি কোৱা হয় মানে আমাৰ মস্তিষ্কটো আৰু আমাৰ যদি স্নায়ুৰজ্জুডাল যদি নাথাকে যদি এইকেইটা যদি ভালধৰণে প্ৰপাৰ কাম নকৰে তেনেহ'লে কোনো এজন মানে স্পেচিয়েলি ইয়াত মানুহৰ কথা কোৱা গৈছে কোনো এজন মানুহে ভালধৰণে ফাংচন কৰিব নোৱাৰে স্পাইনেল কৰ্ডডাল যদি বাই চান্স ভাগিও যায় ন তেনেহ'লে মানুহ মৰি থাকিব
বুজিলা ওকে ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰমনসমূহৰ অংশ শুদ্ধ উত্তৰটো হৈছে অন্তঃস্ৰাৱী তন্ত্ৰ এতিয়া অন্তঃস্ৰাৱী তন্ত্ৰ কি ইয়াৰ সম্পৰ্কে তোমালোকক বুজাই অহা হৈছে স্নায়ুতন্ত্ৰ গঠনৰ সূক্ষ্মতম এককবোৰক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে নিউৰন নিউৰনৰ দ্বাৰাই আমাৰ স্নায়ুতন্ত্ৰটো গঠিত মানে কি আমাৰ যিবিলাক নাৰ্ভছ আছে আমাৰ যিবিলাক বডিত নাৰ্ভছ আছে আমাৰ যিটো নাৰ্ভ ছিষ্টেম সেই নাৰ্ভ ছিষ্টেমটোৰ একচুৱেলি সৰু সৰু নিউৰন লগ খাই গঠন হৈছে বুজিলা ওকে চ' সেইটো কাৰণে নিউৰনক স্নায়ুতন্ত্ৰৰ গঠনৰ সূক্ষ্মতম একক বুলি কোৱা হয় পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰমনবিধ হৈছে টেষ্টষ্টেৰন আৰু এইটো একচুৱেলি তোমালোকে পুৰুষৰ আৰু মহিলাৰ ক্ষেত্ৰত দুইটাতে মন কৰিবা আৰু এইখিনি কথা মই তোমালোকক অলৰেডি বুজাই আহিছোঁ সিমান এটা এক্সপ্লেনেশ্যন দি নাথাকোঁ টেষ্টষ্টেৰন হৈছে পুৰুষৰ ক্ষেত্ৰত অ'কে পুৰুষৰ গৌণ চৰিত্ৰৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰৰ ক্ষেত্ৰত একচুৱেলি আৰু এষ্ট্ৰজেন হৈছে মহিলাৰ ক্ষেত্ৰত তো এইটো কথা তোমালোকে অলৱেজ মনত ৰখাবা এষ্ট্ৰজেন বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি মনত পেলাবা ওমেন্স আৰু টেষ্টষ্টেৰন বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি মনত পেলাবা মেলছ অ'কে মেল আৰু ফিমেল অ'কে এইখিনি কথা বুজাইহে হৈছে গতিকে তাত তোমালোকে চাবা এতিয়া এই যিটো প্ৰশ্ন বিৰাট ইম্পৰ্টেণ্ট প্ৰশ্ন মন কৰাচোন যে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ইনচুলিন আৰু সেইটো কাৰণে যিবিলাক মানুহৰ ডায়েবেটিছ আছে যিবিলাক মানুহৰ অতিপাত চুগাৰ হৈ যায় যিবিলাক মানুহৰ ডায়েবেটিছৰ নিচিনা যিবিলাক মানুহৰ বেমাৰ আছে সেই মানুহবিলাকে একচুৱেলি কি কৰে ইনচুলিন ল'বলগীয়া হয় সেই মানুহবিলাকে যেতিয়া ডাক্তৰৰ ওচৰলৈ দেখাব যায় তেতিয়া সেই ডাক্তৰে ইনচুলিনৰ বেজী দিয়ে বুজি পালা ওকে নিশ্চয় বুজি পাবা এইবিলাকত কোনো ৰকেট চায়েন্স নাই মাত্ৰ তোমালোকে অলপমান পঢ়াৰ প্ৰতি ধাৰতি দিলেই হ'ল আৰু ওকে এইটো মন কৰা যে স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰমনবিধৰ নাম কি মই তোমালোকক আগতে কৈ আহিছোঁ স্ত্ৰীৰ ক্ষেত্ৰত এষ্ট্ৰজেন আৰু পুৰুষৰ ক্ষেত্ৰত টেষ্টষ্টেৰন অ'কে টেষ্টষ্টেৰন আৰু বুজিলা একেবাৰে উজু হয় কিন্তু পৰীক্ষাত আহি থাকে উজু বুলি তোমালোকে এৰি থৈ নাযাবা কিন্তু দেই ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হৈছে প্ৰম মস্তিষ্ক এতিয়া প্ৰম মস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক গোটেইখিনি মস্তিষ্কৰ ভাগ যে ইয়াত দিছে এই ভাগকেইটাৰ কাম কি এই ভাগকেইটা কি কাম কৰে কেনেকৈ ফাংচন কৰে এই সম্পৰ্কে তোমালোকক অলৰেডি বুজাই অহা হৈছে গতিকে যিসকল ষ্টুডেণ্টে ক্লাছকেইটা কৰা নাই যে প্ৰম মস্তিষ্কৰ কাম কি মধ্য মস্তিষ্কৰ কাম কি তোমালোকে কাইণ্ডলি যাবা ক্লাছকেইটা কৰি আহিবা যদি ক্লাছকেইটা নকৰাকৈ আহা তেনেহ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন মুখস্থ কৰিবতো নোৱাৰে পৰীক্ষাৰ কাৰণে যদি মুখস্থ কৰি চায়ো যোৱা তেতিয়াও তোমালোকৰ কিন্তু কোনো ধৰণৰ লাভ নহ'ব ডিম্বাশয়ে ক্ষৰণ কৰা হৰমনবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে কি বাৰু এষ্ট্ৰজেন অ'কে মগজুৱে কি কাম কৰে আমাৰ হিউমেন মাইণ্ডে কি কাম কৰে বাৰু ভাব আৰু চিন্তা কৰে হয় নাই মানুহে কি কৰে মানুহে চিন্তা আৰু ভাৱে কৰে মানে মানুহৰ চিন্তা কৰা কামটো ক'ৰ পৰা সংঘটিত হয় ব্ৰেইনৰ পৰা সংঘটিত হয় নে আমাৰ হাওঁফাওৰ পৰা সংঘটিত হয় নেকি অবভিয়াছলি নট চ' সেইটো কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মগজুৱে কি কাম কৰে মগজুৱে কৰে আমাৰ ভাব আৰু চিন্তা কৰাৰ কাম অ'কে তলৰ কোনবিধ মানুহৰ শৰীৰত হৰমনৰ অভাৱত হোৱা ৰোগ শুদ্ধ উত্তৰটো হৈছে ডায়েবেটিছ মানে ডায়েবেটিছ ইনচুলিনৰ অভাৱত হয় আৰু সেইটো কাৰণে ডায়েবেটিছ যিবিলাক ৰোগীবিলাকক একচুৱেলি ইনচুলিনৰ বেজী দিয়া হয় মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগীমা নিয়ন্ত্ৰণৰ বাবে দায়ী হয় সেই অংশটোক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে চেৰিবেলাম ইয়াক কোৱা হয় চেৰিবেলাম বুলি নেক্সটটো মন কৰা যি সঞ্জীৱনী পদাৰ্থৰ অভাৱত গছৰ পাত সৰি পৰে তাক কি বুলি কোৱা হয় ইয়াক কোৱা হয় এপচাইচিক এচিড বুলি এপচাইচিক এচিড অ'কে বাকী ভাইটি ভণ্টিসকল তোমালোকৰ এইকেইটাই আছিল যিখিনি ষ্টুডেণ্টে ক্লাছকেইটা ভালধৰণে আগৰ ক্লাছকেইটা কৰা নাই কৰি আহিবা আৰু এটা বস্তু এইডোখৰতে মন কৰিবা ইয়াত যিটো অক্সিন নামৰ ৱৰ্ড দেখিছা অক্সিনৰ সম্পৰ্কে কিন্তু তোমালোকক মই বুজাই আহিছোঁ গতিকে তোমালোকে এনে উদ্ভিদ বুলি দেখাৰ লগে লগে ডাইৰেক্টলি অক্সিন বুলি লিখি নিদিবা অক্সিন বুলি যদি এনে লিখি থৈ আহা ন তোমালোকৰ ডাইৰেক্টলি সেইটো ভুল হ'ব বস্তুটো বুজি ল'বা অ'কে এপচাইচিক এচিডৰ কি কাম অক্সিনৰ কি কাম অক্সিন এজোপা গছত নতুবা এটা প্লাণ্টত কেতিয়া ক'ত অক্সিনৰ উৎপন্ন হয় অ'কে চ' অক্সিনৰ কাম কি তো গোটেইখিনি বস্তু তোমালোকে চাই আহিবা
অ'কে থেংক ইউ ছ' মাছ যদি কিবা বুজি নাপালা MCQ-খন যদি কিবা প্ৰব্লেম হৈ আছে প্ৰব্লেম যদি হৈছে তেনেহ'লে ইয়াত তোমালোকে আমাক সুধিবলগীয়া মই ভাবোঁ একো নাই তোমালোকে তাৰ কাৰণে ক্লাছকেইটা ভালধৰণে কৰিব লাগিব কিয়নো এইবিলাক বস্তু আমি তোমালোকক চোৱা প্ৰত্যেকটো লেচন ভালধৰণে বুজাই আহিছোঁ বুজাই অহাৰ পিছতহে তোমালোকক MCQ ক্লাছকেইটা প্ৰভাইড কৰিছোঁ যিকেইটা নেকি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ক'ৰ কনচেপ্টৰ MCQ হয় নে নহয় গতিকে তোমালোকে যদি এতিয়া আগৰ ক্লাছকেইটা ভালধৰণে কৰি নাহা বুজিবলৈ ট্ৰাই নকৰা তেনেহ'লে তোমালোকে ক'ত পাৰিবা ভালকৈ মাৰ্কছ স্ক'ৰ কৰিব অভিয়াছলি নোৱাৰা অ'কে চ' সেইটো কাৰণে আগৰ ক্লাছকেইটা ভালধৰণে কৰি আহিবা যদি বুজি নাপালা তেনেহ'লে তাৰ সেইকেইটা ক্লাছ কৰি আহিলে তোমালোকে এইখিনি ক্লাছ ভালধৰণে বুজি পাই যাবা অ'কে থেংক ইউ ছ' মাছ বাই বাই